মই ভিডিঅ'টো বনাই আছোঁ অহাকালি আমাৰ বক্সিং ডে টেষ্টৰ পঞ্চম দিন আমাৰ কি ষ্ট্ৰেটেজি হ'ব লাগে আৰু কি সম্ভাৱনা আছে সেই সম্বন্ধে মই দুষাৰ কথা ক'ব বিচাৰিছোঁ। কথাটো হ'ল আজি ৪৪ দিনৰ খেল হৈ যোৱাৰ পাছত অষ্ট্ৰেলিয়া টীমে ৩৩৩ ৰানৰ এটা ডাঙৰ লিড লৈ ল'লে। এটা সময়ত 91 for 6 আছিল, কিন্তু টেইল এণ্ডাৰ্ছবিলাকে আহি পেলাই তাহাঁতৰ কেপ্টেইন আৰু নিথন লায়ন ইহঁতে এটা ভাল ক্ৰিকেট খেলি পেলাই দলটোক ২২৬ ৰানলৈকে লৈ গ'ল ৯টা উইকেট হেৰুৱাই, আৰু ইহঁতে ৩৩৩ ৰানৰ এটা লিড ল'লে। মোৰ হিচাপে আজি যিটো খেল হৈ আছিল, অষ্ট্ৰেলিয়াৰ ওচৰত এটা সুবৰ্ণ সুযোগ আছিল ইণ্ডিয়াক হেঁচা মাৰি ধৰাৰ কাৰণে। ৩০০ ৰান পাৰ হৈ যোৱাৰ পাছত ৪৫ মিনিটমান খেল বাকী আছিল। সেইটো সময়ত যদি ইহঁতে ডিক্লেয়াৰ কৰি দিলে হয়, পেট কামিন্সে ইণ্ডিয়াত যদি বেটিং কৰিলে হয়তো এটা বা দুটা উইকেট, আমাৰ ইম্পৰ্টেণ্ট উইকেট যিটো, সেইটো ইহঁতে যদি পেলাই দিব পাৰিলে হয়, এই পঞ্চম দিনাখন কিন্তু ইহঁতে আমাক হেঁচা মাৰি ধৰি পাৰিলে হয়। কিন্তু পেট কামিন্সে ডিফেন্সিভ কেপ্টেইনশ্বিপ কৰিলে, জিকাৰ কাৰণে চেষ্টা কৰা নাই, তেওঁ ড্ৰৰ কাৰণে খেলি আছে। কিন্তু আমাৰ ৰোহিত শৰ্মাৰ ওচৰত এটা এই টেষ্ট মেচটো জিকাৰ এটা সুবৰ্ণ সুযোগ, যিহেতু তেওঁক হিটমেন বুলি উপাধি দিয়া হয়। কালি ৩৩৩ ৰানৰ পৰা অষ্ট্ৰেলিয়া খেল আৰম্ভ কৰি হয়তো ৩৫০ ৰানলৈকে তাহাঁতে বনাব পাৰে। ৩৫০ ৰান মূৰত লৈ পেলাই ইণ্ডিয়া যদি খেল আৰম্ভ কৰে আৰু ৰোহিত শৰ্মাই যদি এটা পজিটিভ মেছেজ দিয়ে আমাৰ ইণ্ডিয়া টীমক যে আমি খেলটো জিকিম, ড্ৰৰ কাৰণে নহয়, আমি জিকাৰ কাৰণে খেলিম। ইণ্ডিয়া এনেধৰণৰ খেল আগতো খেলিছে। গাবাত ২০২১ চনত লাষ্টৰ দিনাখন ৩০০ৰ ওপৰত ৰান কৰি অষ্ট্ৰেলিয়াৰ এগেইনষ্টত ইণ্ডিয়াই জিকিছিল। সেই খেলটো হয়তো কালি ৰূপান্তৰ হ'ব। আমাৰ টীম ফ্ৰেছ থাকিব, গোটেই ৰাতি ইহঁতে আৰামত শুই পেলাই ৰাতিপুৱা উঠিব, খেলৰ ষ্ট্ৰেটেজি অলৰেডি ইহঁতে বনাব, আৰু সুস্থ মনেৰে চবে ফ্ৰেছ থাকিব। ৰোহিত শৰ্মা আৰু আমাৰ জয়ছোৱালে যিটো অপেনিং ষ্টেণ্ড যদি 20 অভাৰ্ছলৈকে খেলি দিব পাৰে, ৫০ বা ৬০ ৰানৰ যদি এটা আমাৰ প্ৰথম বিস্তাৰৰ পৰা যদি আহি যায়, তাৰ পাছত আমাৰ বিৰাট কোহলি, KL ৰাহুল, পান্থে, আমাৰ জাদেজা, আকৌ নীতিশ ৰেড্ডি এইটো মেচত বহুত ভাল খেলিছে। চবে মিলি এটা কালিৰ যিটো খেল হ'ব, এইটোত কিন্তু ইণ্ডিয়া জিকাৰ বহুত চান্স আছে। মোৰ মতে ইণ্ডিয়া 80-20 এইটো হিচাপে ইণ্ডিয়া থিয় হৈ আছে, জিকাৰ চান্সটো 80% ইণ্ডিয়াৰ। মই যিটো কালিৰ খেল সম্বন্ধে যিটো মই ভৱিষ্যবাণী কৰিলোঁ, হয়তো এনেকুৱাই হ'ব পাৰে মোৰ হিচাপত। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায়, মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰদীপ সাহা মেলবৰ্ণৰ পৰা কৈ আছোঁ, ধন্যবাদ।